ও হরি ও হৃদয় পদ্মত কৃষ্ণ আছে ৰহি মুৰুখে নজানো স্তুতি ও হৰি মুৰুখে নজানো স্তুতি কৃষ্ণৰ বিনাই জীৱ যাই উৰি কিমতে ৰাখি মতি ও হৰি কিমতে ৰাখি মতি হিয়া পদ্মই ধৰি কৃষ্ণ যদুমণি মোৰ মতি নাহি প্ৰীতি ও হৰি মোৰ মতি নাহি প্ৰীতি সমস্ত জানিও বাসনা কভজি নৰ ভৈলে দুৰ্মতি ও হৰি নৰ ভৈলে দুৰ্মতি কৃষ্ণ নাম জানি সৎসংগ ধৰি বৈকুণ্ঠে লৈ ৰে গতি ও হৰি বৈকুণ্ঠে লৈ ৰে গতি যেন ভাৱৰস তেনে মন হৈব নাজানো কিয় কুবুদ্ধি ও হৰি নাজানো কিয় কুবুদ্ধি জয় কৃষ্ণ বলা জয় শিৱ বলা চৰণে ৰাখ তই স্থিতি ও হৰি চৰণে ৰাখ তই স্থিতি হৃদয় পদ্মত কৃষ্ণ আছে ৰহি মুৰুখে নাজানে স্তুতি ও হৰি মুৰুখে নজানো স্তুতি ও হৰি মুৰুখে নজানো স্তুতি গুৰুদেৱ দামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড ৮২ ভাগৱত পুৰাণৰ চতুৰ্থ স্কন্ধৰ ষড়বিংশ অধ্যায়ৰ শিৰোনাম পুৰঞ্জনৰ মৃগয়াচলত স্বপ্ন আৰু জাগ্ৰত অৱস্থা কথনেৰে সংসাৰ বৰ্ণনা ভাষিত কৰাৰ প্ৰাক মুহূৰ্তত গুৰুদেৱৰ শ্ৰীচৰণত সেৱা কৰি সৎসংগী ভক্ত প্ৰাণ ৰাইজক নমস্কাৰ জনাইছোঁ। নাৰদে ক'লে, এদিন মহাধনুৰ্ধৰ পুৰঞ্জনে পঞ্চস্বযুক্ত অতি দ্ৰুতগামী ৰথত আৰোহণ কৰি বনলৈ গমন কৰিলে। এই ৫ অশ্ব আছিল পঞ্চ ইন্দ্ৰিয় আৰু দ্ৰুতগামী ৰথ আছিল পুৰঞ্জনৰ স্বপ্নদেশ। এই ৰথৰ দুটি দণ্ড হ'ল অহন্তা আৰু মমতা, চক্ৰ দুটা হ'ল পাপ আৰু প্ৰধানতম হ'ল পুণ্য। সত, ৰজ আৰু তম এই তিনিটা ধ্বজা আছিল। ৫টা বন্ধন আছিল, যিবিলাকৰ নাম প্ৰাণ আদি পঞ্চবায়ু। সেয়া ৰথৰ মহাৰূপ লেকাম আছিল। এজন সাৰথী আছিল, নাম বুদ্ধি।
বুদ্ধিৰ উপবেশন স্থানত আছিল ৰথী। শোক আৰু মোহ নামৰ এই দুই প্ৰকাৰৰ যোগবন্ধন আছিল। 5টা প্ৰক্ষিপ্ত বস্তুৰ শব্দটো হ'ল শব্দাদি, 7টা চৰ্মময় আৱৰণ হ'ল সপ্তধাতু, আৰু 5 প্ৰকাৰৰ গতি অৰ্থাৎ পঞ্চম কৰ্মেন্দ্ৰিয় আছিল। পুৰঞ্জনে স্বৰ্ণৰে অলংকৃত ৰথত আৰোহণ কৰি 5 সানুবিশিষ্ট বনত অৰ্থাৎ ভজনী দেশলৈ গমন কৰে। স্বৰ্ণ ধৰ্ম অৰ্থাৎ ৰজগুণেই দেহ আবৃত কৰি তেওঁ অক্ষয় তোণ গ্ৰহণ কৰিছিল। সেই তোণৰ সদায় বান পূৰ্ণ বাসনা আছিল। তেওঁ তেওঁৰ অহংকাৰী মনক সেনাপতি কৰি ৰণলৈ গমন কৰিলে। সেই সময়ত পুৰঞ্জনৰ মৃগহৰৰ প্ৰতি অত্যন্ত আসক্তি জন্মিছিল। তেতিয়া তেওঁ অত্যন্ত দম্ভেৰে ধনুৰ্বাণ হাতত লৈ ত্যাগৰ অযোধ্যাপত্নী বিবেকৱতী বুদ্ধিক পৰিত্যাগ কৰি মৃগয়াত লিপ্ত হয়। যিহেতু তেওঁ তেতিয়া আসুৰী বৃত্তিক আশ্ৰয় কৰিছিল, সেইকাৰণে ভীষণ নিষ্ঠুৰতাৰে বনত বহু পক্ষী হত্যা কৰিছিল। শাস্ত্ৰত উল্লেখ আছে যে ৰজা মৃগয়া প্ৰবৃত্তিৰ বশীভূত হ'লে বিশেষ শ্ৰাদ্ধৰ কাৰণে অৰণ্যত যিমানটা আৱশ্যক কেৱল সিমানটা পশু নিধন কৰিব পাৰে। হে ৰাজন, এই বনত মৃগয়াৰ সময়ত পুৰঞ্জন বিচিত্ৰ পক্ষবিশিষ্ট হৰৰ দ্বাৰা অসংখ্য পশুৰ দেহ ছিন্ন ভিন্ন কৰি দিলে। তেতিয়া তেওঁলোক কাতৰ হৈ কৰুণ বিলাপ কৰিব আৰম্ভ কৰিলে। সেই নিৰ্মম দৃশ্য দয়ালু ব্যক্তিসকলৰ ওচৰত অত্যন্ত হৃদয় বিদাৰক। এইদৰে পুৰঞ্জনে শোকৰ মহিষ, গৰু আৰু বহু সংখ্যক পশু বধ কৰিছিল। দীৰ্ঘ সময় ধৰি মত্ত অৱস্থাত মৃগয়াত লিপ্ত হোৱাত এসময়ত তেওঁ অত্যন্ত ক্লান্ত হৈ পৰিল, ক্ষুধা তৃষ্ণাত কাতৰ হৈ পৰিল। হে ৰাজন, তেতিয়া পুৰঞ্জন চিকাৰত নিবৃত্ত হৈ গৃহলৈ উভতে গৃহস্থ স্নান কৰি আহাৰ গ্ৰহণ কৰিলে। তাৰ পিছত শয্যাৰে শায়িত হ'ল। তেওঁ ইয়াৰ পিছত ধূপ, সুগন্ধি লেপন আৰু মাল্য আদি গ্ৰহণ কৰি নিজকে সুসজ্জিত কৰিলে। এইদৰে হৃষ্ট পুষ্ট হৈ আৰু পৰিতৃপ্ত হৈ তেওঁৰ মন কামতুৰ হৈ উঠিল। তেতিয়া তেওঁ স্বীয় মহিষীক স্মৰণ কৰিলে, কিন্তু ক'তো তেওঁক দেখা নাপালে। সাত্ত্বিকী বুদ্ধিস্বৰূপা ভাৰ্যাক ক'তো নেদেখি পুৰঞ্জন অন্যমনস্ক হৈ অন্তঃপুৰবাসিনী সখীসকলক মাতি পঠালে। পুৰঞ্জনে তেওঁলোকক প্ৰশ্ন কৰিলে, তোমালোকৰ গৰাকীৰ সৈতে তোমালোক সকলোৱে কুশলে আছা নহয়? পুৰস্থিত সম্পদ আগৰ দৰে ৰুচিকৰ ভাৱ হোৱা নাই কিয়? যি গৃহত মাতা বা পতিব্ৰতা স্ত্ৰী অবৰ্তমান, সেই ঠাইত কোনো পণ্ডিতে দীনভাৱে বাস কৰিব ইচ্ছা নকৰে। সেই গৃহ চক্ৰবিহীন ৰথৰ সদৃশ অচল। যিয়ে প্ৰতিপদত নিজ বুদ্ধিৰে আমাক পৰিচালনা কৰে, আমি বিপদত পৰিলে আমাক উদ্ধাৰ কৰে, তেওঁ ক'ত? সেই বুদ্ধিমতী নিষ্ঠাৱতী ললনাক দেখা পোৱা নাই কিয়? অন্তঃপুৰৰ বাসিনী বামাগণে অৰ্থাৎ মহিলাসকলে উত্তৰ দিলে, হে নৰশ্ৰেষ্ঠ, আপোনাৰ প্ৰেয়সীৰ অভিপ্ৰায় আমি একোৱেই বুজি পোৱা নাই। হে ৰজা, চাওক, সেয়া তেওঁ ভূতলত নিতান্ত অনাদৃত হৈ শুই আছে। নাৰদে ক'লে, হে ৰাজন, পুৰঞ্জনে এইপিনে দৃষ্টিপাত কৰি নিজ মহিষীক দৰ্শন কৰিলে, কিন্তু প্ৰিয়াৰ দেহ অনাদৃত হৈ ভূমিত শয়ন কৰা দেখি তেওঁৰ সংগলাভৰ নিমিত্তে পুৰঞ্জনে অত্যন্ত অধীৰ হৈ উঠিল। তেওঁ পত্নীৰ ওচৰলৈ গ'ল। ব্যথিত চিত্তেৰে মধুৰ বাক্যেৰে প্ৰেয়সীক সান্ত্বনা দিব ধৰিলে, কিন্তু প্ৰণয় কপৰ কোনো কাৰণ দেখা নাপালে। তেতিয়া বীৰপুংগৰ পুৰঞ্জনে ধীৰে ধীৰে অনুনয় কৰি প্ৰেয়সীৰ মন ভঞ্জন কৰিব ধৰিলে। ৰজাই নিজেই পত্নীৰ পাদস্পৰ্শ কৰিলে। পিছত তেওঁক কোলাত লৈ ধীৰে ধীৰে ক'ব ধৰিলে, হে শোভন, অপৰাধ কৰা যিসকল ভৃত্যক
প্ৰভুৱে শাস্তি নিদিয়ে আমাৰ মনত ভাৱ হয় তেওঁলোক অতি দুৰ্ভাগ্য কাৰণ প্ৰভুৱেও নিশ্চয় তেওঁলোকক নিজৰ বুলি ভবা নাই। হে প্ৰিয়ে, ভৃত্যসকলৰ প্ৰতি প্ৰভুৰ দণ্ডবিধানতো দণ্ড নহয়, সেয়া পৰম অনুগ্ৰহ। কিন্তু অবোধ ক্ৰোধী বালকে সেয়া বুজি নাপায়। প্ৰভুৱে যি পৰম আত্মীয়ৰ কাৰ্য কৰিছে সেয়া বুজিব সক্ষম হোৱা নাই। হে সুদিত, হে হেমশ্বনী, তুমি আমাৰ প্ৰভু, আমি তোমাৰ আত্মীয়। আমাৰ প্ৰতি কৰোণা কৰি এবাৰ তোমাৰ বদন কমলৰ দৰ্শন দিয়া। এতিয়া তোমাৰ লজ্জিত অনুৰাগত আনিত বদনত হাস্য দৃষ্টি দেখা গৈছে। এই মুখ কমলত অলকা আদি অলিৰ সদৃশ শোভিত হৈছে। অনুগ্ৰহ কৰি তোমাৰ সুন্দৰ নাসিকাযুক্ত মধুৰ বাক্য প্ৰকাশিনী আৰু মুখখনি আমাৰ পিনে দেখুওৱা। হে সুন্দৰী, এবাৰ কোৱা, তোমাৰ ওচৰত কোনে কি অপৰাধ কৰিছে? তেওঁ যদি ব্ৰাহ্মণ, ভগৱান বা সৰৰিপুৰ দাস নহয়, তেনেহ'লে এতিয়াই তাক দণ্ডবিধান কৰিম। কিন্তু ত্ৰিভুৱনৰ ভিতৰত বা বাহিৰত এনে কোনো নিৰ্ভয় লোক দেখা নাই, যিয়ে নেকি আমাৰ দণ্ড ভয় নকৰে। এনে কোনো ব্যক্তি আছে যিয়ে হৃষ্টচিত্তে অৱস্থান কৰিব পাৰে? হে সুন্দৰী, এবাৰ কোৱা, কোনে তোমাৰ ওচৰত অপৰাধ কৰিছে? তোমাৰ এনে ধৰণটো আগতে কেতিয়াও দেখা নাই। কিয় তুমি এই ধৰণে তিলকহীন, কপোবেশ ভয়ংকৰ হৈ আছা? কিয় তোমাৰ মন স্নেহহীন আৰু অনুজ্জ্বল ৰূপ দেখিছোঁ? তোমাৰ এই সুস্নাত স্তন্যই অশ্ৰুৰে সিক্ত হৈ আছে কিয়? হে সুন্দৰী, তোমাৰ এই বিম্বলাকৃতি অধৰ তাম্বুলৰ পিকেৰে ৰঞ্জিত কৰা নাই কিয়? তোমাক নজনাকৈ আমি মৃগয়ালৈ গৈছিলোঁ প্ৰিয়ে। আমি তোমাৰ ওচৰত অপৰাধী, তথাপি আমাৰ প্ৰতি সুপ্ৰসন্ন হোৱা। আমি তোমাৰ বন্ধু। হে কান্তে, যি কান্ত বশৱৰ্তী আৰু অনঙ্গ বানত যাৰ দৈৰ্ঘ্য বিধ্বংস হয়, সেই ধৰণৰ স্বামীক কোনো ৰমণীয়ে যথোচিত বিষয়ত ভজনা কৰি থাকিব পাৰেনে? হে প্ৰিয়ে, অনুগ্ৰহ কৰি আমাৰ প্ৰতি অভিমান পৰিত্যাগ কৰা। গুৰু দেৱদামোদৰৰ ধৰ্মৰ বাণীত জনা যায় যে ভকত শিষ্য সদায় গুৰুৰ অনুগামী, গুৰুৰ শাস্তিক আশীৰ্বাদ ৰূপে গ্ৰহণ কৰে। পাহৰিব নোৱাৰা শিক্ষা থাকে আৰু দণ্ডিত হয়। আত্মীয়জনৰ শাস্তি গুৰুৰ শাস্তিয়ে শিক্ষাহে দিয়ে, জীৱন নিৰ্বাপিত নকৰে, আঘাত নকৰে। নমো নাৰায়ণ ব্ৰহ্মা বিষ্ণু শিৱ, নমো গুৰুদামোদৰ। অজ্ঞান এন্ধাৰ কৰা দূৰ মায়া, তুমি প্ৰভু জগতৰ। জগত ঈশ্বৰ তাৰণ কাৰণ, পাদ পদ্মে লহৰণ। তুমি জ্ঞানদাতা, বিদ্যা বুদ্ধিদাতা, তোমাতে থাপো পৰাণ। আমি মূঢ়মতি, নাজানো প্ৰণতি, কিমতে হেবো চৰণ। তুমি প্ৰাণধন, পাৱক পাৱন,
তুমি সত্য সনাতন। জয় গুৰুদেৱ দামোদৰ, জয় গুৰুদেৱ দামোদৰ। গুৰুদেৱ দামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ অখণ্ড বিৰাশী। ইমানতে সামৰি শ্ৰোতা দৰ্শকক প্ৰণাম জনাইছোঁ। অনন্ত কুমাৰ শৰ্মা। জয় গুৰুদেৱ দামোদৰ, জয় গুৰু ভট্টদেৱ।